সুনীল গগৈ কাণ্ডৰ তদন্তত লৰা ধেমালি কৰিছে আৰক্ষীয়ে। স্বামী জীয়াই থকা বুলি আৰক্ষীয়ে দাবী কৰাৰ পিছতে এই অভিযোগ পুষ্পা গগৈৰ। বাৰে বাৰে ভাষ্য সলাইছে আৰক্ষীয়ে। এবাৰ ঢুকুৱা বুলি চমজাই দিছে মৃতদেহ, আনবাৰ জীয়াই থকাৰ দাবী আৰক্ষীৰ। তদন্তৰ নামত আৰক্ষীৰ হেকু ভাওনাত বৰ্তমানেও জীয়াই আছে ঢকুৱাখানাৰ সুনীল গগৈ। এই কথা সদৰি কৰিছে CIDৰ IGP সংযুক্তা পৰাশৰে আৰু সুনীল গগৈৰ পত্নীক বিধৱা সাজৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে সংযুক্তা পৰাশৰে। যেহেতু নেকি বিগ ব্ৰেকিং নিউজ হয়, এইটো বহুত ডাঙৰ কথা হয়। যেহেতু নেকি বৰ্তমানে জীয়াই আছে সুনীল গগৈ, এই কথা যেহেতু নেকি CIDৰ IGP সংযুক্তা পৰাশৰে তেওঁ নিজেই ক'লে এই বৰ্তমানে জীয়াই আছে সুনীল গগৈ আৰু সুনীল গগৈৰ পত্নীক বিধৱা সাজ পৰিধানৰ পৰা বিৰত থাকিবলৈ ক'লে। বেলেগ সাজ সলনি কৰি তেওঁ ধুনীয়াকৈ হিৰত সেন্দুৰ লৈ থাকিবলৈ আহ্বান জনালে সংযুক্তা পৰাশৰে। সমগ্ৰ দেশ জোকাৰি যোৱা কাণ্ড হৈছিল ঢকুৱাখানাৰ সুনীল গগৈৰ এই ঘটনাৰ। যিহেতু নেকি বৰ্তমানে জীয়াই আছে সুনীল গগৈ, সুনীল গগৈ জীয়াই আছে। যিহেতু নেকি এই কথা সদৰি কৰিছে CIDৰ IGP সংযুক্তা পৰাশৰ। সুনীল গগৈৰ ঘৰত গৈ সুনীল গগৈৰ পত্নীক জনাইছে এই কথা, যেহেতু নেকি সুনীল গগৈ জীয়াই আছে, জীৱিত অৱস্থাত আছে সুনীল গগৈ। CID দলৰ নেতৃত্ব আছিল সুদক্ষ আৰক্ষী CIDৰ IGP সংযুক্তা পৰাশৰ। সুনীল গগৈৰ পত্নীক বিধৱা সাজৰ পৰা পৰিধান কৰিবলৈ আহ্বান আৰক্ষীৰ দল আৰু CIDৰ দলে। সংযুক্তা পৰাশৰৰ আশ্বাসক সহজে মানি ল'ব পৰা নাই সুনীল গগৈৰ পত্নীয়ে। এটা ডাঙৰ কথা, সুনীল গগৈৰ পত্নীয়ে CIDৰ পৰা বিচাৰিছে, যিহেতু নেকি সুনীল গগৈৰ জীৱিত বুলি প্ৰমাণ বিচাৰিছে CIDৰ পৰা। যদিহে CIDৰ পৰা এই প্ৰমাণ লাভ কৰে সুনীল গগৈ জীয়াই আছে বুলি, তেতিয়াহ'লে সুনীল গগৈয়ে সদবা সাজ পৰিধান কৰিব বুলি ক'লে সুনীল গগৈৰ পত্নীয়ে। বৰ্তমান সুনীল গগৈৰ মৃত বুলিয়ে সুনীল গগৈৰ পত্নীয়ে বিধৱা সাজ পৰিধান কৰি আছে। যিহেতু নেকি সুনীল গগৈৰ পত্নী পুত্ৰৰ সৈতে তদন্তত বহিছিল CIDৰ দলটোৱে, কিন্তু সুনীল গগৈ জীৱিত বুলি CIDৰ দলটোৱে কৈছিল সুনীল গগৈৰ পত্নী পুত্ৰ। বৰ্তমান এতিয়া ঘটনাটো এতিয়া ৰহস্যৰ আৱৰ্তত হৈ পৰিছে। বহুত ডাঙৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত হৈ পৰিছে। সমগ্ৰ দেশ কঁপাই গৈছিল সেই ঘটনা। সুনীল গগৈৰ এই ঘটনাটো বহুত ডাঙৰ ঘটনা হৈ পৰিছিল, যিহেতু নেকি এতিয়ালৈকে এই ৰহস্যৰ আৱৰ্তত। এই 2-এদিনৰ পিছতে তদন্তকাৰী দাখিল কৰিব পাৰে এই সংস্থাটোৱে, যিহেতু নেকি CIDৰ দলটোৱে। CIDৰ IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত এই চলি আছে তদন্ত। যিহেতু নেকি এতিয়া সুনীল গগৈৰ ঘটনা এতিয়া নতুন মূৰ আপোনালোকে গম পাইছে। যিহেতু নেকি এতিয়ালৈকে ক্লু বিচাৰি পোৱা নাই, যিহেতু নেকি যেতিয়ালৈকে সুনীল গগৈ জীয়াই আছে এই প্ৰমাণটো দিব নোৱাৰে, তেতিয়ালৈকে সুনীল গগৈয়ে বিধৱা সাজযোৰ পৰিধান কৰি থাকিব, আৰু যেতিয়ালৈকে প্ৰমাণ দিব পাৰে তেতিয়ালৈকে তেওঁ সদবা সাজযোৰ পৰিধান কৰিব বুলি তেওঁ ঘোষণা কৰিলে সুনীল গগৈৰ পত্নীয়ে। বহুত ডাঙৰ কথা, এতিয়ালৈকে প্ৰমাণ দিব পৰা নাই CIDৰ দল যে, আৰু এই নেতৃত্বত আছে CIDৰ IGP সংযুক্তা পৰাশৰ। এই তদন্ত প্ৰক্ৰিয়া চলি থাকিব আৰু চলি আছে। তো মোৰ ভিতৰতে ইমানতে আছিলে। তো ঠিক আছে, বাইবে নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। যদিও মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, বাই।